এই ভিডিঅ'টো যদি হঠাতে আপোনাৰ মোবাইলৰ স্ক্ৰীনত দেখা পাইছে তেনেহ'লে বুজি লওক যে এইটো কোনো কাকতলীয় সংযোগ নহয়, এইটো ব্ৰহ্মাণ্ডৰ পৰিকল্পনা হয়। আজি আপুনি যিটো শুনিব ওলাইছে সেইটোৱে আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব পাৰে। এই মেছেজটো আধাতে এৰি নিদিব, কাৰণ এইটো সেই ক্ষণ হয় য'ত ব্ৰহ্মাণ্ড আপোনাৰ ওচৰলৈ আহিছে। ব্ৰহ্মাণ্ডই বিনা কাৰণত কেতিয়াও আপোনাৰ সন্মুখলৈ কোনো মেছেজ নপঠায়। যদি আপুনি আজি ভিডিঅ'টো চাবলৈ পাৰিছে তেনেহ'লে ইয়াৰ অৰ্থ হ'ল যে আপোনাক বাছনি কৰা হৈছে। এইটো এটা প্ৰত্যক্ষ মেছেজ হয় আপোনাৰ বাবে ব্ৰহ্মাণ্ডৰ ফালৰ পৰা, সেই শক্তিৰ ফালৰ পৰা যিয়ে সকলো সময়তে আপোনাৰ ফালে চাই আছে, আপোনাৰ কথাবোৰ শুনি আছে আৰু প্ৰতিটো ভাৱনাকে অনুভৱ কৰি আছে যিবোৰ আপোনাৰ মনৰ ভিতৰত সোমাই আছে। বহুত দিনৰ পৰা আপুনি কিবা এটা ভাবি আছিল, কিবা সংকেত বিচাৰি আছিল, কিবা উত্তৰ বিচাৰি আছিল, আৰু এই ভিডিঅ'টো তাৰেই উত্তৰ হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, যেনে ধৰক আপোনাৰ বিবাহক লৈ সমস্যা, পঢ়া শুনাক লৈ সমস্যা, আপোনাৰ স্বাস্থ্যক লৈ সমস্যা, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। কেতিয়াবা আমাৰ জীৱনত এনেকুৱা সময় আহে, সেই সময়খিনিত সকলোবোৰ ৰৈ যায়। সেই সময়ত আমি একো ৰাস্তাই বিচাৰি নোপোৱা হৈ যাওঁ। সেই সময়ত আমি ভাবিবলৈ ধৰোঁ যে সঁচাকৈয়ে আমাৰ ভাগ্য সলনি হ'ব পাৰেনে? সঁচাকৈয়ে চমৎকাৰ হয়নে? আজিৰ দিনটো সেইটোৱেই দিন হয়। যদি আপোনাৰ আত্মাই এই মেছেজটো অনুভৱ কৰিব পাৰিছে, যদি আপোনাৰ হৃদয়ত কম্পন অনুভৱ হৈছে বিনা কাৰণতে, তেনেহ'লে বুজি লওক যে ব্ৰহ্মাণ্ডই আপোনাক বাছনি কৰিছে। আপোনাৰ জীৱনটো এতিয়া তেনেকৈ নাথাকিব যেনেকৈ আগতে আছিল। যিটো পৰিৱৰ্তন আপুনি ইমান সততাৰে বিচাৰিছিল, যিটো প্ৰাৰ্থনা আপুনি বিনা শব্দেৰে কৰিছিল, আশাবোৰ আপুনি লুকুৱাই ৰাখিছিল, কাৰণ আপুনি ভয় খাই আছিল যে যদি এইবোৰ পূৰ্ণ নহয়। কিন্তু এতিয়া এই সকলোবোৰ আপোনাৰ সন্মুখলৈ আহিব ধৰিছে, আৰু এই সময়খিনিতে ব্ৰহ্মাণ্ডই আপোনাক ক'বলৈ বিচাৰে যে আপুনি বহুত কিছু সহ্য কৰিছে। এতিয়া আপোনাৰ সময় আহিছে পোৱাৰ। আজি আপুনি যিবোৰ কঠিনতা তথা ভ্ৰম তথা নিসংগতা অনুভৱ কৰি আছে, সেই সকলোবোৰ আপোনাৰ ভিতৰৰ পৰা ওলাই আহিব। কাৰণ আগন্তুক 24 ঘণ্টাৰ ভিতৰত এটা এনেকুৱা ঘটনা ঘটিব যিয়ে আপোনাৰ সম্পূৰ্ণ গতিকে পৰিৱৰ্তন কৰি দিব, আৰু ব্ৰহ্মাণ্ডই আপোনাক মানসিক ৰূপত, আত্মিক ৰূপত আৰু ভাৱনাত্মক ৰূপত প্ৰস্তুত কৰি আছে। আপুনি যিটো ৰাস্তাত আছে সেই ৰাস্তাটো এতিয়া চিধা হ'বলৈ গৈ আছে। যিবোৰ দুৱাৰত টুকুৰিয়াই আপুনি ভাগৰি পৰিছিল, সেই দুৱাৰবোৰ এতিয়া নিজে নিজে আপোনাৰ সন্মুখত খোলা যাব। যিবোৰ মানুহে আপোনাক অৱহেলা কৰিছিল, যিবোৰ সমস্যাই আপোনাক বাধা দিছিল, যি বিফলতাই আপোনাক কঁপাই তুলিছিল, এতিয়া সেই মানুহবোৰে, সেই সমস্যাই আৰু সেই বিফলতাই আপোনাৰ জীৱনৰ কাহিনীক প্ৰেৰণালৈ সলনি কৰি দিব। আপোনাৰ ভিতৰত যি শক্তি আছে, সেই শক্তি বহুত পবিত্ৰ হয়। আপুনি কেতিয়াও কাৰো বেয়া চিন্তা কৰা নাই। আপুনি সদায় নিজতকৈ আনৰ কথা বেছিকৈ ভাবে। আপুনি সেই সকলোবোৰ কৰিছে যিবোৰ এজন ভাল মানুহে কৰিব লাগে, আৰু এতিয়া সেই সকলোবোৰ ভাল কথা মিলিত হৈ এটা উজ্জ্বল পোহৰ হৈ গৈছে, যিয়ে আপোনাৰ জীৱনটোক পোহৰাই তুলিব। মনত ৰাখিব, যেতিয়া ব্ৰহ্মাণ্ডই কাৰোবাক বাছনি কৰে, প্ৰথমতে তেওঁৰ পৰীক্ষা লয়। তেওঁক বহুত কষ্ট দিয়ে। আপোনাৰ পৰীক্ষা লোৱা হৈছে। পৰীক্ষাৰ পিছত পৰীক্ষা দিছে আপুনি। আপুনি ভাগৰিও পৰিছে চাগে, নিজকে ভাঙি যোৱাও অনুভৱ কৰিছে, কিন্তু আপুনি ৰৈ যোৱা নাই। আপুনি নিৰন্তৰভাৱে আগুৱাই গৈয়ে আছে। মনে আপোনাৰ কান্দি থাকিলেও, সময়ে আপোনাক বগৰাই দিলেও, আৰু এইটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হয়। যিটো সম্পৰ্কই আপোনাক দুখ কষ্ট দি আছিল, এতিয়া স্পষ্ট হৈ যাব। হয়তো তেওঁ আপোনাৰ ওচৰলৈ ঘূৰি আহিব, অথবা আন কোনোবাই আপোনাৰ আত্মাৰ অনুৰূপত আপোনাৰ জীৱনত প্ৰৱেশ কৰিব। সেই চাকৰি, সেই সুযোগ,
সেই চিনাকি যিবোৰ পোৱাৰ বাবে আপুনি গোটেই ৰাতিটো জাগি আছিল, সেই সকলোবোৰ এতিয়া আপোনাৰ হাতলৈ আহিব। আপুনি আজি যিটো মেছেজ পাইছে সেই মেছেজটোত এটা সতৰ্কবাণীও আছে। নিজৰ ভয়ক নিজৰ পৰা বহুত দূৰত ৰাখক। ভয়, সন্দেহ আৰু চিন্তা এই তিনিওটা আটাইতকৈ ডাঙৰ বাধা হয় মানুহৰ জীৱনত, ব্ৰহ্মাণ্ডৰ উপহাৰবোৰ পোৱাৰ ক্ষেত্ৰত। যদি আজি এতিয়াই এই সকলোবোৰ মনৰ পৰা বাহিৰ কৰি দিব পাৰিব, তেনেহ'লে বিশ্বাস কৰক যে কাইলৈৰ ৰাতিপুৱাটো আপোনাৰ বাবে বহুত বেলেগ হ'ব। সেই ৰাতিপুৱাটোত নিজকে আপুনি সলনি হোৱা দেখিবলৈ পাব। আজি আপুনি নিজকে কেৱল এটা প্ৰতিশ্ৰুতি দিয়ক যে আপুনি আপোনাৰ ভিতৰত থকা শক্তিটোক চিনাক্ত কৰিব। আপুনি আপোনাৰ ভিতৰত থকা শব্দবোৰক লুপ্ত হৈ যাবলৈ নিদিব। কাৰণ ব্ৰহ্মাণ্ডৰ সকলোবোৰ শক্তি কেৱল সেইজন ব্যক্তিৰ লগতহে থাকে যিয়ে নিজৰ আত্মাৰ চিঞৰ শুনিব পাৰে। আপোনাৰ আত্মাই আপোনাক বাৰে বাৰে কৈ আছে যে সাজু হোৱা, কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে। আপুনি যিবোৰ সপোন দেখিছিল, ব্ৰহ্মাণ্ডই সেইবোৰ এটা পৰিকল্পনালৈ সলনি কৰিব ধৰিছে। আহি থকা দিনবোৰত আপুনি দেখিবলৈ পাব যে কেনেকৈ এটাৰ পিছত এটা সংযোগ, এটাৰ পিছত এটা সুযোগ আৰু এটাৰ পিছত এটা চমৎকাৰ আপোনাৰ জীৱনত হ'বলৈ ধৰিব। প্ৰতিটো দিনৰ প্ৰতিটো সময়তে আপোনাক এটা নতুন দিশ দিব আৰু আপুনি নিজেই অনুভৱ কৰিব পাৰিব যে হয়, এইটো সেইটোৱে সময় হয় যাৰ বাবে আপুনি বছৰ বছৰ ধৰি অপেক্ষা কৰিছিল। আপুনি নিজেই ক'ব যে মই এই ভিডিঅ'টো সেই সময়তে কিয় পাইছিলোঁ, যি সময়ত মোৰ মন সকলোতকৈ বেছি উগুল-থুগুল হৈ আছিল। কাৰণ এইটোৱে ব্ৰহ্মাণ্ডৰ সুন্দৰতা হয়। ব্ৰহ্মাণ্ডই আমাক সেই সময়তে চিঞৰি মাতে যি সময়ত আমি আটাইতকৈ বেছি নিঃসংগ হৈ থাকোঁ। নিজৰ দৃষ্টিক খোলা কৰি ৰাখিব, মনটোক শান্ত কৰি ৰাখিব আৰু নিজৰ হৃদয়খনক সাজু কৰি ৰাখিব। কাৰণ আগন্তুক 24 ঘণ্টাত কিছু এনেকুৱা ঘটনা ঘটিব যিবোৰ আপোনাৰ বাবে লিখা হৈছে। এইটো কোনো সংযোগ নহ'ব, এইটো কোনো সাধাৰণ ঘটনা নহ'ব, এইটো আপোনাৰ বাবে এটা দিব্য সংকেত হ'ব। যদি এই ভিডিঅ'টো শুনি আপোনাৰ দুচকু সেমেকি উঠিছে, হৃদস্পন্দন বাঢ়ি গৈছে অথবা আপোনাৰ মনত উগুল-থুগুল ভাৱ আহিছে, তেনেহ'লে বুজি লওক যে এইটো আপোনাৰ বাবে আছিল আৰু আপুনি এইটো শুনি ল'লে। সেয়েহে আপোনাৰ জীৱনটো এতিয়া তেনেকুৱা হৈ নাথাকিব যিদৰে আগতে আছিল। আৰু আত্মাই যেতিয়া এটা ডাঙৰ পৰিৱৰ্তন হোৱাৰ ঠিক আগতে জাগ্ৰত হয়, তেতিয়া ব্ৰহ্মাণ্ডই সংকেত দিয়া আৰম্ভ কৰি দিয়ে। সেই সংকেতবোৰ বহুত সূক্ষ্ম হয়, যিদৰে পুৰণি সপোন এটা আকৌ এবাৰ দেখা। বিনা কাৰণতে কোনোবা ব্যক্তিৰ বিষয়ে ভাবি থকা, এইবোৰ কোনো সংযোগ নহয়। এইবোৰ আপোনাৰ ভৱিষ্যত পৰিৱৰ্তন হোৱাৰ সংকেত হয়। ইউনিভাৰ্ছে আজি আপোনাক এইটো ক'বলৈ বিচাৰিছে, আপুনি বহুত দীঘলীয়া সময়ৰ পৰা এটা এনেকুৱা অৱস্থাৰ মাজেৰে আগুৱাই গৈ আছে য'ত সকলোবোৰ ৰাস্তাই বন্ধ যেন লাগিছিল। আপুনি বাৰে বাৰে নিজকে কৈছিল চাগে, কেতিয়া সলনি হ'ব এই সকলোবোৰ? কেতিয়া আহিব সেই দিনটো যিদিনা মই মোৰ পৰিশ্ৰমৰ ফল পাম? কেতিয়া পাম মই সেই শান্তি আৰু স্থিৰতা যিবোৰ সকলোৱে পায়? আৰু সেই দিনবোৰ পৰিৱৰ্তন হোৱাৰ এদিন আগতে এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ আহিছে। কাৰণ ব্ৰহ্মাণ্ডই এনেকুৱাই কাম কৰে। যেতিয়া কোনোবা ব্যক্তিয়ে দীঘলীয়া সময়ৰ পৰা সংঘৰ্ষ কৰি থাকে, বহুত কিছু সহ্য কৰি থাকে, তথাপিও আশা এৰি নিদিয়ে, তেতিয়া ইউনিভাৰ্ছে সেই ব্যক্তিলৈ নিজে এটা মেছেজ পঠাই দিয়ে। আজিৰ এই মেছেজটো সেই পৰিৱৰ্তন হোৱা জীৱনটোৰে আৰম্ভণি হয়। আপুনি আপোনাৰ জীৱনত সেই দিনবোৰো দেখিছে য'ত আপুনি নিজকে ভাঙি ছিঙি যোৱা অনুভৱ কৰিছিল, যেতিয়া আপোনাৰ কথা শুনিবলৈ কোনো মানুহ নাছিল, যেতিয়া আপোনাৰ দুচকুৰ পানীৰ কথা কেৱল গাৰুটোৱে জানিছিল। আপুনি গোটেই ৰাতিটো কেৱল কান্দি কান্দিয়েই পাৰ কৰি দিছিল, কিন্তু ৰাতিপুৱা আকৌ উঠিছিল। কাৰণ আপোনাৰ ভিতৰত সেই শক্তি আছে, সেই আস্থা আছে যিটো সকলোৰে লগত নাথাকে। আৰু এতিয়া ব্ৰহ্মাণ্ডই আপোনাক এইটোৱে ক'বলৈ আহিছে যে সহ্য কৰাৰ সময় এতিয়া সম্পূৰ্ণ হৈ গ'ল। এতিয়া আপোনাৰ সময় হৈছে ফল পোৱাৰ, শান্তিৰ আৰু পূৰ্ণতাৰ। আপোনাৰ এনেকুৱা লাগিব পাৰে যেন একোৱে পৰিৱৰ্তন হোৱা নাই। বাহিৰৰ পৃথিৱীখন যেনেকুৱা আছিল
তেনেকুৱাই হৈ আছে। সেইবোৰেই মানুহ, সেইবোৰেই কাম, সেইবোৰেই পৰিস্থিতি। কিন্তু আপুনি গুৰুত্ব দি যদি চায় তেতিয়া দেখিব যে আপোনাৰ আত্মা পৰিৱৰ্তন হ'বলৈ ধৰিছে। আপোনাৰ পজিটিভিটি আগতকৈ বৃদ্ধি হ'বলৈ ধৰিব। আপোনাৰ চাৰিওফালে যিবোৰ মানুহ আছে সেই সকলোবোৰ লাহে লাহে পৰিৱৰ্তন হ'ব ধৰিব। যিবোৰ কাম আপোনাৰ বন্ধ হৈ আছিল সেই কামবোৰ নিজে নিজে আৰম্ভ হ'বলৈ ধৰিব। আপোনাৰ সপোনবোৰ লাহে লাহে বাস্তৱ হ'বলৈ ধৰিব। মনত ৰাখিব, পৰিৱৰ্তন হোৱাৰ আগৰ সময়খিনি আটাইতকৈ কঠিন সময় হয় আৰু সেইখিনি সময়তে আমি হাৰ মানি লওঁ। এনেকুৱা লাগে যেন আৰু সহ্য কৰিব নোৱাৰি। কিন্তু এই সময়তে ব্ৰহ্মাণ্ডই সকলোতকৈ গভীৰ চমৎকাৰ ৰচনা কৰে। যদি এতিয়ালৈ আপুনি নিজকে দুৰ্বল বুলি ভাবি আছে, তেনেহ'লে নিজকে কওক, মই সাজু হৈছোঁ। মই মোৰ জীৱন সেই নতুন অধ্যায়টোক স্বাগতম জনোৱাৰ বাবে সাজু হৈ আছোঁ, যিয়ে মোক সমৃদ্ধি, প্ৰেম আৰু শান্তিৰ ফালে লৈ যাব। এতিয়া কেৱল আপুনি এটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব যে যিবোৰ হৈ আছে আপোনাৰ ভালৰ বাবেই হৈ আছে। এতিয়া আপোনাৰ জীৱনটো সেই ৰাস্তাৰে আগুৱাই যাব যাৰ কথা আপুনি বছৰ বছৰ ধৰি মনতে পুহি ৰাখিছিল। ইউনিভাৰ্ছে কয় যে যদি আপুনি সম্পূৰ্ণ শ্ৰদ্ধাৰে সমৰ্পণ কৰিব পাৰে, তেনেহ'লে ব্ৰহ্মাণ্ডই নিজে আপোনাৰ বাবে সেই ৰাস্তা তৈয়াৰ কৰি দিব। যদি এই মেছেজটোৱে আপোনাৰ মনক চুই গৈছে, তেনেহ'লে বুজি লওক যে ইউনিভাৰ্ছে আজি আপোনাৰ সৈতে কথা পাতিছে। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।